চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ কি নাম আপোনাৰ মোৰ নাম গুৰবিন্দৰ কৌৰ গুৰবিন্দৰ কৌৰ আপুনি ক'ৰ পৰা আহিছে মই মন্দি গোবিন্দগড় পঞ্জাবৰ পৰা কি কাম কৰে মই টিচিং প্ৰফেছনত আছো সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই 1 জানুৱাৰী 2014 ত আহিছিলোঁ
সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত আপুনি কি ভক্তি কৰিছিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মোৰ বিয়াৰ আগতে মই শিখ ধৰ্মৰ লগত জড়িত হৈ আছিলোঁ আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী গুৰু নানকদেৱৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছিল আৰু মোৰ বিয়াৰ পিছত মোৰ ভগতদেৱে শিৱদেৱক মানিছিলে আৰু মই শিৱদেৱৰ সাধনা কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আমাৰ ঘৰৰ ওচৰৰ গুৰমিত কৌৰ নামৰ এগৰাকী ভগতমতী আছিলে। তেখেতে আমাক জ্ঞান গংগা কিতাপখন দিলে আৰু জ্ঞান গংগা কিতাপখন পঢ়ি মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। চাওক, আমি বহুত শ্ৰদ্ধালুক সুধিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল। বেছিভাগে এইটোৱে কৈছে যে তেওঁলোকে কিতাপ পঢ়ি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে। জ্ঞান গংগা কিতাপত থকা কোনটো কথাই আপোনাক আকৰ্ষিত কৰিলে যে আপোনাৰ এনেকুৱা লাগিল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? যদি ছাৰ আপোনালোকে জ্ঞান গংগা কিতাপখন চায় তেন্তে তাত সকলোবোৰ বস্তু পাব যিবোৰ 4খন বেদত, গীতাত, কোৰাণত, বাইবেলত আৰু গুৰু গ্ৰন্থ চাহেবত পাওঁ। আটাইতকৈ আকৰ্ষণীয় কথাটো মোৰ এইটো লাগিল যে মই 7ম-8ম শ্ৰেণীত থাকোঁতে তেতিয়া কাৰোবাৰ মৃত্যু হ'লে অথবা কাৰোবাৰ জন্ম হ'লে তেতিয়া মোৰ মনত এইটো প্ৰশ্ন আহিছিল যে এওঁলোক আহে ক'ৰ পৰা আৰু যায় ক'লৈ। আৰু জ্ঞান গংগা পুথিখনত সকলোতকৈ প্ৰথমে সৃষ্টি ৰচনাৰ বিষয়ে কৈছে যে আমি কেনেকৈ ইয়ালৈ আহিলোঁ আৰু যদি ভক্তিবিধি শুদ্ধ নহয় তেন্তে আমি ক'লৈ যাম আৰু যদি ভক্তিবিধি শুদ্ধ হয় তেন্তে আমি ক'লৈ যাম। প্ৰথম 27 পৃষ্ঠাৰ ভিতৰত সম্পূৰ্ণ সৃষ্টি ৰচনাৰ বিষয়ে আছে। এয়া পঢ়ি মোৰ মনটো ইমান বেছি উৎসুক হ'ল যে মই শীঘ্ৰেই গুৰুদেৱৰ চৰণলৈ আহিব খুজিছিলোঁ। বৰ্তমান ভাৰতত সন্ত মহন্ত বহুত আছে। সদায় কোনোবা নহয় কোনোবা ধৰ্মগুৰু লঞ্চ হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজত আনতকৈ কি ভিন্নতা দেখা পালে? কাৰণ আমাৰ গুৰুদেৱে নিজৰ নিয়মত কৈছে যে আমি কেতিয়াও কাকো ঘোষ দিব নালাগে আৰু ল'বও নালাগে। না মিছা ক'ব লাগে না কাৰোবাক ক'বলৈ দিব লাগে আৰু না নিচা কৰিব দিব লাগে না কৰিব লাগে। আৰু ভাৰতত যিসকল আন ধৰ্মগুৰু আছে না তেওঁলোকে বেদৰ দ্বাৰা বিধিৰে সম্পূৰ্ণ জ্ঞান দিয়ে না ভক্তি বিধি কৰোৱায়। আৰু আমাৰ গুৰুদেৱে যেনেদৰে ভক্তি নিজেই কৰে ঠিক তেনেদৰে আমাকো কৰায়। গুৰুদেৱৰ এইটো কথা মই প্ৰথমতে আপোনাক কৈছোঁ যে যিটো সৃষ্টি ৰচনাৰ বিষয়ে কথা মোৰ মনটোক ইমান বেছি আকৰ্ষণ কৰিলে যে মোৰ এনেকুৱা লাগিছিল যেন মই কেতিয়া দৌৰি গুৰুদেৱৰ ওচৰলৈ গুচি যাম। আৰু আজিলৈকে মই শিখ ধৰ্মকো মানি চালোঁ, শিৱদেৱকো মানি চালোঁ। মোৰ শাহু আৰু ননদ ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে। তাততো এনেকুৱা যে ধৰি লওক যদি কোনোবা VIP থাকে তেন্তে তেওঁ প্ৰথম লাইনত বহিব, কিন্তু আমাৰ গুৰুদেৱৰ আশ্ৰমত তেনেকুৱা একো নহয়। ইয়াত লাগিলে কোনোবা শিশু আহি যাওক অথবা কোনোবা বৃদ্ধ মানুহ আহক অথবা কোনোবা ওপৰৰ VIP লেভেলৰ আহক অথবা কোনোবা নৰ্মেল দুখীয়া মানুহ আহক, সকলো একেটা শাৰীতে বহিব লাগিব। কথাটো হ'ল যে মই গুৰুদেৱৰ নিয়মসমূহ দেখিয়ে তেওঁ শৰণলৈ আহিছোঁ। সকলোৱে কোনোবা নহয় কোনোবা এটা ধৰ্মৰ সৈতে জড়িত। যেনে আপোনাৰ শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহেবৰ বহুত মান্যতা আছে। সন্ত গুৰু নানকদেৱ, যাক আপোনালোকে গুৰু নানকদেৱ বুলি কয়, তেওঁ 2 আখৰৰ জপ কৰিছিলে। তেওঁৰ এটা বাণীও আছে, 6 গুৰু পুৰা কাহাবে যো 2 আখৰ কা ভেদ বতাৱে। তেন্তে আপুনি কি কয় সন্ত ৰামপালদেৱ মহাৰাজে সেই আধাৰতে ভক্তি কৈ আছে? হয় ছাৰ, একেবাৰে শুদ্ধ কথা কৈছে আপুনি যে গুৰু নানকদেৱে যি ভক্তি কৰিছিলে আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেও সেই ভক্তিৰ কথাই কয়। কিন্তু যেতিয়া মই শিখ ধৰ্মক মানিছিলোঁ তেতিয়া মই এইটো কথা একেবাৰে গম পোৱা নাছিলোঁ। কাৰণ আমাৰ পেৰেণ্টছ গুৰুদ্বাৰা চাহেবলৈ যায়, শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰে, জগজিৎ চাহেবৰ কৰে, সুখমণি চাহেবৰ মই বহুত পাঠ কৰিছোঁ, যাক আমি কৈছিলোঁ তেওঁ সুখৰ মণি হয়। কিন্তু মই মোৰ জীৱনত সুখ নামৰ কোনো বস্তুৱেই নেদেখিলোঁ। তেন্তে কি গুৰুবাণী পাঠ কৰিলে লাভ হয়নে? গুৰু ধৰিলে লাভ প্ৰাপ্ত হয়। তেন্তে গুৰু বনাব বিচাৰিলে ভগত সমাজে কেনেকৈ সিদ্ধান্ত ল'ব যে কোনটো গুৰু শুদ্ধ আৰু কোনটো শুদ্ধ নহয়? চাওক, কথাটো এনেকুৱা যে যেনেকৈ মোৰ আইতাই কৈছিলে তেওঁতো এনে গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰিছিলে আৰু জগজিৎ চাহেব, ৰেৰা চাহেব সকলোবোৰ পাঠ কৰিছিলে আৰু মোকো কৈছিলে যে তুমি সুখমণি চাহেবৰ পাঠ কৰিবা। কিন্তু এইটো কথাটো তেওঁ নাজানিছিলে যে ইয়াত গুৰু গ্ৰন্থ চাহেবৰ বিষয়ে যি বিধি কৈছে, যি ইয়াত সেই বিধি আছে যে গুৰু নানক চাহেবদেৱে কি ভক্তি কৰিছিলে ইয়াৰ বিষয়ে তেওঁ নাজানিছিলে। কিন্তু তেওঁ এটা কথা কৈছিলে যে গুৰুৰ অবিহনে গতি নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে যিসকল শ্ৰদ্ধালু জড়িত হয় তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা হয়, তেওঁলোকৰ লগত কিছুমান অদ্ভুত কাণ্ড হয় যিটো মেডিকেল চায়েন্সে দেখি আচৰিত হৈ যায়। যদি আপোনাৰ সৈতেও এনেকুৱা কিবা হৈছে তেন্তে আমাৰ লগত শ্বেয়াৰ কৰক। ছাৰ, কথাটো এনেকুৱা যে মোৰ এটা 8 বছৰীয়া ল'ৰা আছে, সি মোৰ লগতে আছে, আহিছে আজি, আৰু তাৰ কিছুমান টেষ্টৰ ৰিপৰ্ট আছে মোৰ লগত। সি শাৰীৰিকভাৱে অসুস্থ হৈ আছিলে, গতিকে এমাহমান আগৰ কথা হ'ব যেতিয়া সি শাৰীৰিকভাৱে ঠিক নাছিল তেতিয়া ডক্টৰে এনেকৈ কৈছিল যে ইয়াৰ স্কেন কৰোৱা, যে ইয়াৰ পেটৰ কৰোৱা
আৰু কিছুমান টেষ্টৰ নাম কৈ দিলে তেওঁলোকে গতিকে তাৰ স্কেন ইত্যাদি যেতিয়া কৰালোঁ স্কেন কৰোৱাৰ সময়ত আপুনি চাগে নিশ্চয় জানে কাকোৱে ওচৰত থাকিবলৈ নিদিয়ে কেৱল ৰোগী থাকে আৰু ডক্টৰ থাকে ডক্টৰৰ দলো থাকিব পাৰে কিন্তু ঘৰৰ মানুহ কোনো থাকিব নোৱাৰে সেই সময়ত ডক্টৰে ক'লে যে আপুনি যিহেতু তাৰ মাক গতিকে আপুনি কাষত থাকিব পাৰে তাৰপিছত মই তাৰ কাষত থিয় হ'লোঁ আৰু যি টেষ্ট আছিল সেয়া নৰ্মেল আহিল আৰু যি টেষ্টিজৰ স্কেন আছিলে তেতিয়া তাৰ বাওঁফালৰ টেষ্টিজ সেইটো নাছিলে তেওঁলোকে সোঁফালৰ টেষ্টিজৰ এখন ফটো ল'লে সেয়া স্পষ্টকৈ আহিল কিন্তু যিটো বাওঁফালৰ টেষ্টিজ সেইটো তেওঁলোকে বিচৰাৰ পিছতো পোৱা নাছিল তেতিয়া মোৰ মনতো শংকা আহিল যে তেওঁলোকে যিহেতু এইটো ছাইডত ইমান সময় লগাইছে গতিকে ইয়াত সমস্যা আছে মোৰ ভয় লাগিছিল কিন্তু স্কেন কৰাৰ পিছত যেতিয়া ডক্টৰে মোক ক'লে যে সোনকালে যদি ইয়াৰ অপাৰেশ্যন নকৰাই তেনেহ'লে এই বস্তুটো কেঞ্চাৰলৈ ৰূপান্তৰ হ'ব পাৰে তাৰপিছত আমি যেতিয়া ঘৰলৈ উভতি আহিলোঁ এনেকুৱা হ'ল মনত অলপ শংকা আছিল কিন্তু সম্পূৰ্ণ বিশ্বাস আছিল যে আমি পূৰ্ণ ব্ৰহ্ম কবীৰদেৱৰ শৰণত আছোঁ আৰু আমাৰ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেতো পাহাৰৰ সমান ডাঙৰ কষ্টকো পৰুৱাত ৰূপান্তৰ কৰি দিয়ে সেইদিনাখন ৰাতিয়ে মই মোৰ ভগতদেৱৰ লগত কথা পাতিলোঁ ক'লে যে ভয় কৰিব নালাগে আমি গুৰুদেৱৰ শৰণত আছোঁ গুৰুদেৱে নিজৰ শিষ্যক নিৰাশ হ'ব নিদিয়ে তেতিয়া মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু মোৰ মুখৰ পৰা এইটো কথা ওলাল যে পৰমাত্মা ল'ৰাটো সৰু ইয়াৰ যি অপাৰেশ্যন আছে সেয়া আমি ডক্টৰৰ দ্বাৰা কৰাব নোৱাৰোঁ সি সহ্য কৰিব পাৰিব নে নোৱাৰিব নাজানো যদি তাৰ কিবা অপাৰেশ্যন কৰিবলৈ আছে তেন্তে আপুনিয়ে আহি কৰি যাওক ছাৰ আপুনি বিশ্বাস নকৰিব ৰাতিটোৰ ভিতৰতে মোৰ পৰমাত্মা আহি মোৰ সন্তানটোৰ অপাৰেশ্যন কৰিলে পৰমাত্মা বুলি আপুনি কাক মানে আৰু কোনে কাক অপাৰেশ্যন কৰিছিল পৰমাত্মা হ'ল মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আমাৰ বন্দিত্বক নাশ কৰিবলৈ আহিছে তেওঁ পূৰ্ণ পৰমাত্মা আৰু তেওঁৱে ৰাতিটোৰ ভিতৰতে মোৰ ল'ৰাটোৰ অপাৰেশ্যন কৰিছিলে আৰু ইয়াৰ প্ৰমাণ মই আপোনাক দিম যেতিয়া মোৰ শাহুমায়ে সন্তানটোক ৰাতিপুৱা গা ধুৱাই আছিলে তেওঁ তেতিয়া পৰীক্ষা কৰি চাই ক'লে যে ল'ৰাটো একেবাৰে সুস্থ তেতিয়া মোৰ মনত এটাই কথা আহিল যে মই মোৰ পূৰ্ণ গুৰুক এইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ সেইবাবে মোৰ মালিকে তাৰ অপাৰেশ্যন কৰিলে তাৰপিছত দ্বিতীয় দিনা আমি মোহালিৰ ডক্টৰ এজনৰ ওচৰলৈ গ'লোঁ এদিন আগতেই ৰেফাৰ কৰিছিল যেতিয়া আমি মোহালিৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ স্কেনৰ সময়ততো সন্তানটোৰ ওচৰত মই অকলে থিয় হৈ আছিলোঁ টেষ্ট হোৱাৰ পিছত যেতিয়া চেক কৰি আছিল তেতিয়া মই মোৰ সন্তান আৰু মোৰ শাহুমা আমি তিনিও ডক্টৰৰ ওচৰত আছিলোঁ সন্তানটোক পৰীক্ষা কৰি আছিল তেতিয়া তেওঁ ক'লে যে ইয়াক অপাৰেশ্যন কৰিব লাগিব বুলি কোনে কৈছিলে এয়া চাওক ৰিজাল্ট আপোনালোকৰ সন্মুখত ল'ৰাজন একেবাৰে সুস্থ কোনো অপাৰেশ্যনৰ প্ৰয়োজন নাই যদি এই বিষয়ে আপোনাৰ কিবা শংকা আছে তেন্তে মই মোৰ সন্তানৰ টেষ্ট ৰিপৰ্ট আনিছোঁ সেয়া দেখুৱাম হয় দেখুৱাওক এয়া চাওক এয়া ক'ৰ ৰিপৰ্ট এয়া ৰোপাৰৰ প্ৰথম পৰীক্ষা লোৱাৰ সময়ত ডক্টৰে আপোনাক কি কৈছিল পৰীক্ষা লোৱাৰ সময়ত আপোনাক কি সুধিছিল ডক্টৰে সুধিছিলে যে ইয়াৰ ট্ৰিটমেণ্ট ক'ত কৰাই আছে তেতিয়া মই সম্পূৰ্ণ ৰেফাৰেঞ্চ দিলোঁ যে ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰাই আছোঁ তেতিয়া তেওঁ ক'লে যে কোনো চাৰ্জাৰী ডক্টৰৰ ওচৰলৈ যাওক এই ল'ৰাটোৰ চাৰ্জাৰী কৰাব লাগিব কাৰণ যদি ইয়াৰ সোনকালে চাৰ্জাৰী নকৰায় তেন্তে ইয়াৰ যিকোনো সময়তে কেঞ্চাৰ হ'ব পাৰে তেন্তে ডক্টৰে তাৰ অপাৰেশ্যন কৰিবলৈ কৈছিল হয় ডক্টৰে কৈছিলে আৰু কৈছিলে যে যদি কাইলৈ যাব পাৰে তেন্তে আপুনি মোহালিৰ অপাৰেশ্যন থিয়েটাৰত যিয়ে তাত অপাৰেশ্যন কৰে ইণ্ডাছ হস্পিটেলত তাত যাওক তাত মাল্টি স্পেচিয়েলিটি হস্পিটেল আছে য'ত 6জন চাৰ্জন আছে যেতিয়া আপোনাক ডক্টৰে কৈছিল যে তাৰ অপাৰেশ্যন কৰিব লাগিব তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু এয়া যে আপুনি কৈ আছে আকৌ পৰীক্ষা কৰাবলৈ গৈছিল তেতিয়া আপুনি পৰীক্ষা কৰাবলৈ গৈছিল নে চাৰ্জাৰী কৰাবলৈ গৈছিল হয় ছাৰ কথাটো এনেকুৱা যে ডক্টৰে যেতিয়া ক'লে চাৰ্জাৰী কৰাব লাগিব বুলি আৰু লগতে এইটো কৈছিলে যে আমাৰ ওচৰত এইটো ফেচিলিটি নাই আপোনালোক মোহালিৰ ডাঙৰ হস্পিটেললৈ যাওক আৰু আমাক তেওঁলোকে পঠিয়াইছিলেও যিটো মই আপোনাক আগতেই কৈছোঁ সেয়া মাল্টি স্পেচিয়েলিটি চেণ্টাৰ আছিল মই তালৈ চেকআপ কৰাবলৈ যোৱা নাছিলোঁ চেকআপ আগতেই হৈ গৈছিলে মই ঘৰৰ পৰা এইটো ভাবি গৈছিলোঁ যে ইয়াৰ যদি অপাৰেশ্যন হয় তেন্তে আজিয়ে অপাৰেশ্যন কৰাব লাগিব কাৰণ তেওঁলোকে কৈছিলে যে আবেলি নহ'লে তাৰ পিছৰ দিনাই ডিছচাৰ্জ দি দিব শেষৰটো প্ৰশ্ন আপোনাক এইটোৱে সুধিব বিচাৰিম যে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে ভগত সমাজক মই এইটোৱে বাৰ্তা দিব বিচাৰিম মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ তৰবৰছে পত্তা টুট গিৰে বহৰ না লাগতা ডাৰ যেনেকৈ ডালৰ পৰা পাত সৰিলে তেতিয়া সেই ডালৰ সৈতে তাৰ একো সম্পৰ্ক নাথাকে ঠিক তেনেদৰে আপোনাৰ এই আত্মাই আপোনাৰ শৰীৰ এৰি গ'লে তেতিয়া আপোনাৰ কোনো অস্তিত্ব নাথাকিব তাৰপিছত আপুনি নাজানে কোনখন জুনিলৈ যাব আমিতো গম পালোঁ আমাৰ পৰমাত্মাই কৈছে যে যিয়ে শৰণলৈ নাহে তেন্তে তেওঁ পিছত কি হ'ব কিন্তু মই আপোনালোকৰ আগত হাতজোৰ কৰি বিনম্ৰ নিবেদন এইটো জনাইছোঁ যে পৰম পিতা পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত শৰণ লৈ ভক্তিবিধিৰে নিজৰ মুক্তি আৰু কল্যাণ কৰাওক আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত
প্ৰথমে মই আপোনাক আধ্যাত্মিক লাভৰ বিষয়ে ক'ম যে মই সঁচা ভক্তি সত্য গুৰু সত্য ঠিকনাৰ কথা গম পালোঁ যে আমি মুখ্য প্ৰাপ্তি কৰাৰ পিছত ক'লৈ যাব লাগিব। দ্বিতীয়তে মানসিক লাভ, মই আগতে যি ভক্তি কৰিছিলোঁ সেয়ে মোৰ মন নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিলে। মনে কিবা নহয় কিবা এটা বিচাৰি থাকে, বহুত খং উঠিছিলে, মনৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিলে। আৰু তৃতীয়তে আৰ্থিক লাভ, সেইটো এয়া যে আমাৰ ঘৰত যদিও উপাৰ্জনৰ পথ আছিল অথবা নাছিল তথাপি আমি মধ্যবিত্ত শ্ৰেণীতে পৰিছিলোঁ আৰু আগতেতো পইচা জমা কৰাটো দূৰৰ কথা, গমেই পোৱা নাছিলোঁ যে আমি এই খৰচটোনো ক'ত কৰিলোঁ। কিন্তু গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত খৰচ দেখিতো আছোঁ, কিন্তু এইটো গম পোৱা নাই যে লাগিলে সেয়া ডাঙৰ খৰচেই হওক অথবা সৰু খৰচেই হওক গুৰুদেৱে কেতিয়ানো আহি আমাৰ সেই খৰচবোৰ পূৰণ কৰে এয়া মুক্তিদাতা সদগুৰু পৰমাত্মাইহে জানে। আৰু চতুৰ্থতে শাৰীৰিক লাভ এইটো হ'ল যে মোৰ যিজন 7 বছৰীয়া ল'ৰা আছে যেতিয়াৰ পৰা সি জন্ম হৈছে এই পৃথিৱীত ভৰি দিছে মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। কিবা নহয় কিবা সমস্যা থাকেই, যেনে ধৰক মূৰৰ বিষ, ভৰিৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, যাৰ বাবে মই দিনে এটা টেবলেট খাবই লাগে। কিন্তু আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰসাদ দিছে, যি শৰণ অমৃত দিছে সেয়া মই এতিয়া ডেইলি সৰু বাতি এটাত লৈ শৰণ অমৃত খাওঁ আৰু 2টা দানা প্ৰসাদৰো লওঁ, সদায় ৰাতিপুৱা খাওঁ আৰু তাৰ পৰা মই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থতা লাভ কৰিছোঁ। সেয়াই মোৰ ঔষধ, সেয়াই মোৰ সকলো। হয়, বহুত ধন্যবাদ সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেন্তে কোৱাৰ বাবে এইটোৱে যে প্ৰসংগ চলি আছিলে পৰমেশ্বৰ কবিৰদেৱে গুৰু ধৰিলে, গুৰু ধাৰণ কৰাৰ আৱশ্যকতাৰ কথা ক'লে। कि गर्भ योगेश्वर गुरु बिना वो करते हर की सेवे, सेव माने पूजा। कह कबीर बैकुंठ से वो फेर दिए सुखदेव, स्वर्गर पर पुनर आतৰাই দিলে, ক'লে যে তুমি ইয়াৰ পৰা ওলাই যোৱা। राजा जनक गुरु किया फिर किन्नी हर की सेवे, कह कबीर बैकुंठ में फिर चले गए सुखदेव। ৰজা জনকৰ পৰা নাম ল'লে আৰু যি স্তৰৰ তেওঁ গুৰু আছিলে সেই স্তৰৰেই পাছপৰ্ট বনাই দিলে তেওঁ, আৰু সেই পাছপৰ্টেৰে তেওঁ সেই লোকলৈহে যাব পাৰে যিয়ে সেইখন বনাইছে। এতিয়া পুণ্যাত্মাসকল ঠিক এই প্ৰকাৰেই এই কালৰ কিমান ভয়ংকৰ জাল আছে। এতিয়া ৰজাজনকে নিজে ক'ত ঠগ খালে, ৰজাজনকে বহু পুণ্য কৰিলে, ডাঙৰ ডাঙৰ যজ্ঞ কৰিলে, হাজাৰ হাজাৰ অৰ্থাৎ যজ্ঞ কৰিলে 100 মোনৰ ঘিউৰে, এবাৰতেই 100 মোনৰ ঘিউৰে এক যজ্ঞ কৰোৱা হৈছিলে, তেওঁ বহুবাৰ কৰালে, 1000 বাৰ কৰিলে আৰু সিয়াৰ আধাৰতেই পুণ্য হ'ল। বিমানত বহি গৈ আছিলে শৰীৰ এৰি সূক্ষ্ম শৰীৰত, আগত এখন বহুত ডাঙৰ নৰক আছিলে য'ত 12 কোটি আত্মাই নিজৰ কষ্ট ভুগি আছিলে। তাত হাহাকাৰ লাগি আছিলে আৰু কালে তেওঁৰ বিমানখন ইয়াৰ ওচৰেৰে লৈ গ'ল। এতিয়া সাধুসন্তৰ দয়া থাকে। ৰজাজনকে ক'লে যে ভাই পাৰিষদ যি পাইলট আছিলে তেওঁক ক'লে যে ৰাখা এই বিমানক, আৰু এই কান্দি থকা শব্দ ক'ৰ পৰা আহি আছে মোক কোৱা। তেওঁলোকে কৈ দিলে যে ইয়াত এনেকুৱা এনেকুৱা নৰক আছে, এই নৰকৰ ভিতৰত 12 কোটি আত্মাই নিজৰ পাপ কৰ্ম ভুগি আছে। ৰজাই ক'লে যে এওঁলোকক এৰি দিয়া, এওঁলোকক উলিয়াই দিয়া। সেই পাৰিষদসকলে ক'লে যে ইয়াত আপোনাৰ আদেশ নচলিব, আপুনি ৰজা নহয়, ইয়াত ধৰ্মৰাজৰহে আদেশ চলে। তেতিয়া তেওঁ ক'লে যে মোৰ বিমানখন ইয়াতেই ৰখাই দিয়া, ধৰ্মৰাজৰ লগত কথা পতোৱা। পাৰিষদে গৈ ক'লে যে তেওঁ জেদ ধৰিছে আৰু কৈছে ৰজাজনকে যে এই 12 কোটিক এৰি দিব লাগে এই নৰকৰ পৰা, ভাল আত্মাবোৰক। ধৰ্মৰাজ তালৈ আহিলে আৰু ক'লে ৰাজন এওঁলোকক এৰি দিব নোৱাৰিম, এওঁলোকে কৰ্মভোগ কৰিব। তেওঁ জিদ কৰিলে যে এওঁলোকক যদি আপুনি এৰিব নোৱাৰে তেনেহ'লে মোক ইয়াতেই ৰাখক, মই থাকিম ইয়াত।
এতিয়া ধৰ্মৰাজে তেওঁক তাত এৰিব নোৱাৰে। তেওঁ পথ দেখুৱাই দিলে যে যদি আপুনি এই 12 কোটি আত্মাক নৰকৰ পৰা উলিয়াব বিচাৰিছে, আপুনি নিজৰ পুণ্য দান কৰক তেওঁলোকক। ৰজাজনকে ক'লে, ঠিক আছে, মই নিজৰ 50% আধা পুণ্য দি দিছোঁ। এতিয়া আধা পুণ্য দি দিলে যেতিয়া সেই 12 কোটি যিখিনি সেই নৰকত আছিলে সকলোকে বিমানত বহাই স্বৰ্গলৈ ৰজাজনকৰ সৈতে পাৰ্চেল কৰি দিয়া হ'ল। এতিয়া পুণ্যাত্মাসকল, ইয়াত তোমাৰ খাওঁ আমি। যেনেকৈ প্ৰথমে আমি কি কৰিছিলোঁ, এই বৃদ্ধ মা ভনী বৃদ্ধৰ ভৰি মালিচ কৰোঁ, এক এনেধৰণৰ উপকাৰিতা কৰোঁ। আৰু বৃদ্ধগৰাকীয়ে আশীৰ্বাদ দিছিলে, তুমি বিবাহিত হয়, তোমাৰ পুত্ৰ জীয়াই থাকক, তোমাৰ ভাই ভতিজা জীয়াই থাকক, গাখীৰৰ নৈ বৈ যাওক। সেই বৃদ্ধগৰাকীৰ 4-5 অন্নটো আগৰ উপাৰ্জন আছিলে, সেয়া তেওঁ সেই আশীৰ্বাদত হেৰুৱাই দিয়ে। আৰু সেয়াটো আগৰ কথা আছিলে, কলিযুগততো সেয়াও নাথাকিলে। মই দেখিলোঁ এবাৰ এজনে নিজৰ পিতৃৰ ভৰি পিটিকি আছিল, পিতৃৰ, আৰু তেওঁ আশীৰ্বাদ দিলে যে তুমি সৌভাগ্যৱতী হোৱা, তোমাৰ ভাই জীয়াই থাকক, তোমাৰ ভতিজা জীয়াই থাকক, তোমাৰ পুত্ৰ জীয়াই থাকক, তোমাৰ স্বামীৰ দীৰ্ঘায়ু হওক। আৰু কিছু সময়ৰ পিছতেই তেওঁ নাজানো কি পৰিৱৰ্তন হৈ গ'ল। সেই বৃদ্ধগৰাকীয়ে ক'লে, তোৰ ভাই মৰি যাও, দান তুমি এনেই কৰি দিলা। এতিয়া সেই প্ৰথমতে তো আশীৰ্বাদ দিছিলে আৰু আকৌ তেওঁ অভিশাপ দি গ'ল। দুয়োফালৰ পৰাই নিজৰ কৰ্মই ভাঙিলে। ৰজাজনক এই কালৰ এইটো আস্থা হয় যে এটা বা আনটো টায়াৰৰ পৰা হাৱা উলিয়াই দিয়ে, ফলত দুয়োটাই বেয়া হৈ যায়। আৰু ইয়াত পৰমাত্মাৰ পদ্ধতি এইটো যে আপোনালোকক সকলোকে পাম্প দি দিয়া হৈছে নামৰ ভক্তিৰ। আপোনালোকে নিজেও হাৱা ভৰাওক, ভক্তিৰ উপাৰ্জন কৰক আৰু নিজৰ সন্তানবোৰকো আনক। আৰু সকলোকে বেলেগকৈ নিয়ম বান্ধি দিয়া হৈছে নিজৰ কৰ্মৰে যোৱা সৎলোকলৈ। এতিয়া তাত 50% নিজৰ পুণ্য দি দিলে সেই 12 কোটি, আৰু সকলো স্বৰ্গ পালেগৈ। ৰজাজনক বহুত আনন্দিত হ'ল, ৱাহ ৱাহ হৈ গ'ল গোটেই স্বৰ্গতে। জনকে 12 কোটি আবদ্ধক মুকলি কৰিলে। কিমানক মুকলি কৰিলে? যেতিয়ালৈকে ৰজাজনকৰ দ্বাৰা দিয়া পুণ্য সেই এভাৰেজ ৰেচিঅ'ত তেওঁলোকৰ প্ৰাপ্ত হ'ল। 12 কোটিত ভগাই দিলে। কাৰোবাৰ 10 দিনৰ, কাৰোবাৰ 2 বৰ্ষৰ স্বৰ্গ, সেই 2 বৰ্ষৰ স্বৰ্গ সকলোৰে হৈ গ'ল মানি লোৱা। এতিয়া 2 বৰ্ষতো তেওঁলোক স্বৰ্গত থাকিব, ইয়াৰ পিছত আকৌ নৰকত, কিয়নো সেই পাপটো তেনেকৈয়ে ৰৈ গ'ল তেওঁলোকৰ প্ৰথমৰ পাপটো তেনেকৈয়ে ৰৈ গ'ল, যি কাৰণে নৰকলৈ গৈছিল, কিন্তু 2 বৰ্ষৰ পুণ্য পাই গ'ল। সেই 2 বৰ্ষ স্বৰ্গত থাকিলে আৰু পিছত আকৌ নৰকলৈ ঠেলি দিয়া হ'ল, আৰু আকৌ ভোগ কৰিব, আকৌ সেই দুখ পাব। আৰু সিফালে ৰজাজনকক জাৰি পেলালে কালে, আধা পুণ্য শেষ কৰি দিছা, আৰু তাত 1000 বৰ্ষলৈকে স্বৰ্গত ৰাখিলে। আৰু আকৌ যেতিয়া তাত পুণ্য শেষ হৈ গ'ল, তেতিয়া তেওঁ কি হ'ল? নানকজী হ'ল। প্ৰথমতে ৰজা অমৃতৰ ৰূপত ৰজা আছিলে, ৰজা জনকৰ ৰূপত ৰজা আছিলে, হাজাৰ হাজাৰ লাখৰ সংখ্যক চাকৰ আছিলে। আৰু আকৌ সেই আত্মা সঠিক সাধনা নোপোৱা বাবে, সৎ সাধনা নোপোৱা বাবে স্বয়ং চাকৰ হৈ গ'ল চুলতানপুৰত নবাবৰ তাত নানকজী। কালৰ এয়া জাল হয় পুণ্যাত্মাসকল, ইয়াক আপোনালোকে বহুত ভালকৈ বুজিব লাগিব। এতিয়ালৈকেতো আমি কেৱল দন্তকথা, লোকবেদ, এইবোৰ মনক সন্তুষ্টি দিবৰ কাৰণেহে এই কথাবোৰ শুনোৱা হৈছিল। আমাক কোনো নিষ্কৰ্ষই কোনেও দিয়াই নাছিলে। পৰমেশ্বৰ কবীৰজীৰ দ্বাৰা আপোনালোকে এই আধ্যাত্মিক তত্ত্ব জ্ঞান প্ৰাপ্ত কৰিছে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা কবীৰজীয়ে এই উদ্দেশ্যেৰে যে গুৰুজীৰ অবিহনে মুক্তি হ'ব নোৱাৰে, আৰু যদি মই গুৰু নধৰো, তেনেহ'লে আহি থকা সময়ত কালৰ দূতসকলে এই বুলি ক'ব যে দাগ লগাব, কবীৰজীয়ে কেতিয়া গুৰু ধৰিছিলে, বিনা গুৰুৰেই কাম হ'ব। আৰু কালে আকৌ মোৰ আত্মাসকলক ফাঁকি দি দিব। আৰু সেইবাবেই পৰমেশ্বৰে এতিয়া সেই ঋষিবোৰে কাৰোৰে জ্ঞানটো নুশুনেই। কোন? স্বামী ৰামানন্দজী ব্ৰাহ্মণ পণ্ডিত। পৰমাত্মাই তেওঁক জ্ঞান শুনাবৰ বাবে কোনটো পদ্ধতি অৱলম্বন কৰিলে?
এটা 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰিলে। যেতিয়া পৰমাত্মা 5 বছৰৰ আছিল, তেওঁ নিজৰ লীলা কৰি আছিলে 5 বছৰৰ। সেই সময়ত 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰিলে আৰু পঞ্চগংগা ঘাটৰ ওপৰত কাশীত য'ত ৰামানন্দজীয়ে গা ধুবলৈ যায়, তাত এটা ঘাট বনোৱা আছিলে পকা খটখটিৰ। সেই খটখটিত গৈ কবিৰ পৰমেশ্বৰজী 2.5 বছৰৰ বালকৰ ৰূপত শুই পৰিলে। স্বামী ৰামানন্দজী পুৱাই পুৱাই গৈছিলে ব্ৰহ্ম মুহূৰ্তত। গৰমৰ দিন আছিলে। যেতিয়া তেওঁ খটখটিৰে তললৈ নামি আছিলে, পৰমাত্মা কবিৰজী 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰি শুই আছিলে। স্বামী ৰামানন্দজীৰ গেৰুৱাটো মূৰত লাগিল। কাঠৰ খৰম পিন্ধিছিলে তেওঁ। খৰম লাগোতেই পৰমাত্মাই কান্দিব ধৰিলে যেনেকৈ বালকে চিঞৰে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা কবিৰদেৱে এই উদ্দেশ্যেৰে যে গুৰুৰ অবিহনে মুক্তি হ'ব নোৱাৰে, আৰু যদি মই গুৰু ধাৰণ নকৰোঁ তেন্তে অহা সময়ত এনেকৈ কোৱা হ'ব যে, কালে কোৱাৰ সুযোগ পাব যে কবিৰদেৱেনো ক'ত গুৰু ধৰিছিলে, গুৰু অবিহনেই কাম হ'ব। আৰু আকৌ কালে মোৰ আত্মাসকলক এনেকৈ ঠগিব। সেইকাৰণে ই পৰমেশ্বৰে এতিয়া সেই ঋষিয়ে কাৰো জ্ঞানটো নুশুনে। কোন? স্বামী ৰামানন্দদেৱ, ব্ৰাহ্মণ পণ্ডিত। পৰমাত্মাই তেওঁক জ্ঞান শুনোৱাৰ কোনটো পদ্ধতি প্ৰয়োগ কৰিলে? এজন 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰিলে। যেতিয়া পৰমাত্মা 5 বছৰৰ আছিল, লীলাময় শৰীৰত আছিলে 5 বৰ্ষৰ। সেই সময়ত 2.5 বছৰৰ শিশুৰ ৰূপ ধাৰণ কৰিলে আৰু পঞ্চগংগা ঘাটত কাশীত য'ত ৰামানন্দদেৱে স্নান কৰিবলৈ গৈছিলে, তাত এটা পকা খটখটিৰ ঘাট বনোৱা আছিল। সেই খটখটিত গৈ কবিৰ পৰমেশ্বৰ 2.5 বছৰৰ বালকৰ ৰূপত শুই পৰিলে। স্বামী ৰামানন্দদেৱ পুৱাই পুৱাই গৈছিলে ব্ৰহ্ম মুহূৰ্তত। গৰমৰ দিন আছিলে। যেতিয়া তেওঁ খটখটিৰে নামি আছিলে, পৰমাত্মা কবিৰদেৱ 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰি শুই আছিলে। স্বামী ৰামানন্দদেৱৰ খৰম মূৰত লাগিল। কাঠৰ খৰম পিন্ধিছিলে তেতিয়া। খৰম লাগোতেই পৰমাত্মাই কান্দিবলৈ আৰম্ভ কৰিলে যেনেকৈ বালকে কান্দে। ৰামানন্দদেৱ একেবাৰেই বেগেৰে তললৈ হালিলে। কোনো শিশুৱে আঘাত পালে, কাৰণ দয়া থাকে সেই সন্তবোৰৰ। লাগিলে তেওঁ যাৰেই সাধক নহওক, যদি সন্ত লক্ষণ থাকে দয়া অৱশ্যেই থাকিব। একেবাৰে তললৈ হালিলে। ডিঙিত এডাল মালা আছিলে, এটা মণিৰ তুলসীৰ কাঠৰ। সেই তুলসীৰ কাঠৰ এটাই মণি থাকে। সেইটো ৰামানন্দদেৱে নিজৰ ডিঙিত ওলোমাই ৰাখিছিলে আৰু আন যিসকল শিষ্য বনাইছিলে তেওঁলোককো সেই মালাই দিছিলে। কণ্ঠী বুলি কোৱা হয় এটা মণিৰ। আৰু সেইটো প্ৰতীক হয় যে বৈষ্ণৱ পৰম্পৰাৰ তেওঁলোক ৰামানন্দদেৱৰ শিষ্য হয়, আৰু সেয়া বৈষ্ণৱ সাধুৰ প্ৰতীক হয়। আৰু এটা ফুট লৈছিলে এনেকৈ। ৰামানন্দদেৱে যেতিয়া তললৈ মূৰ কৰিলে, ডিঙিৰ সেই মালা ওলাই কবিৰ পৰমেশ্বৰৰ ডিঙিত পৰি গ'ল। ৰামানন্দদেৱে ক'লে, বোপাই ৰাম ৰাম কোৱা, ৰাম ৰাম কোৱা। মূৰত হাত ৰাখিলে সৰু শিশুটোৰ আৰু ক'লে, নাকান্দিবা। ইয়াতে বহা। পৰমাত্মা মনে মনে থাকিলে। তেওঁতো লীলা কৰিবলৈ আহিছিলে। আৰু ক'লে, বোপাই। ৰামানন্দদেৱে ক'বলৈ ধৰিলে, বোপাই ইয়াতে বহি থাকা, মই গা ধুই লওঁ, আশ্ৰমলৈ লৈ যাম, আৰু দিনত তুমি কাৰ হয় খবৰ কৰি পঠাই দিম, তুমি চিন্তা নকৰিবা। ৰামানন্দদেৱে স্নান কৰিবলৈ ধৰিলে। পৰমাত্মা অন্তৰ্ধান হ'ল, তেওঁৰ কাম সম্পূৰ্ণ হৈছিল তাত। অন্তৰ্ধান হৈ তেওঁৰ নিজৰ বুলি কোৱা মাতা পিতা নিৰুনিমাৰ জুপুৰি লৈ আহি শুই পৰিলে। সেইদিনৰ পিছত পৰমাত্মাই কি কৰিলে? এজন ৰামানন্দদেৱৰ শিষ্য বিবেকানন্দ। এতিয়া ৰামানন্দদেৱে 1400 ঋষি বনাই ৰাখিছিলে। 1400 জন শিষ্য আছিলে ঋষি, যিয়ে প্ৰচাৰ কৰিছিলে ৰামানন্দদেৱৰ পৰা জ্ঞান গ্ৰহণৰ। ৰামানন্দদেৱ সুপ্ৰসিদ্ধ আছিলে যে তেওঁ গীতা বেদ পুৰাণৰ জ্ঞানী হয়। বিবেকানন্দ, যি মহৰ্ষি ৰামানন্দদেৱৰ শিষ্য আছিলে, বিষ্ণুদেৱৰ উপাসক আছিলে। বিষ্ণু পুৰাণৰ ভিতৰত শুনাই আছিলে যে বিষ্ণুদেৱ সৰ্বেশ্বৰ মহেশ্বৰ হয়, আৰু তেওঁ সকলোৰে মালিক হয়। তেওঁ সমগ্ৰ সৃষ্টিৰ ৰচনাকৰ্তা হয়। তেওঁ এই 3টা ৰূপ ধাৰণ কৰি সৃষ্টি, স্থিতি আৰু সংহাৰৰ কাৰ্য কৰে। তেওঁ স্বয়ং অজন্মা হয়। তেওঁৰ কোনো পিতৃ মাতৃ নাই। আৰু সিফালৰ পৰা পৰমাত্মা কবিৰদেৱ যেনেকৈ বৈষ্ণৱ তিলক লগাই, এনেকৈ দীঘলীয়াকৈ ফুট
নাকৰ ওপৰৰ পৰা মূৰলৈকে চন্দনৰ বগা তিলক লগাইছিলে আৰু পৰমাত্মাই ভুল নেদেখুৱাকৈ থাকিব নোৱাৰে কাৰণ তেওঁ আহিছিলে সেই উদ্দেশ্যেৰে এতিয়া স্বামীজীয়ে বিবেকানন্দই নিজৰ ভাষণ সম্পূৰ্ণ কৰিলে সৎসংগ সম্পূৰ্ণ কৰিলে তেতিয়া কবিৰদেৱ থিয় হ'ল আৰু হাতজোৰ কৰি ক'বলৈ ধৰিলে যে স্বামীজী মোৰ মনত এটা শংকা আছে মোক তাৰ সমাধান লাগে বিবেকানন্দই ভাবিবলৈ ধৰিলে যে কোনো বৈষ্ণৱ ভগত তিলক লগাই থৈছে থাকিব পাৰে কিবা শংকা কৈ দিওঁ তেওঁ তেতিয়া 5 বছৰৰ আয়ুসৰ আছিলে পৰমাত্মাই সুধিলে कौन ब्रह्मा की पिता है कौन विष्णु की माँ शंकर का दादा कौन है हमको देव बता এতিয়া সেই কথাটোৰ ওপৰত সমস্যাৰ সৃষ্টি হ'ল ক'লে যে এনেকুৱা একো নহয় তেওঁৰ মাতা পিতা কোনো নাই তেওঁ অজৰ অমৰ হয় তেওঁ সৰ্বেশ্বৰ হয় স্বয়ম্ভূ হয় আমুক হয় তেতিয়া পৰমাত্মাই ক'লে যে স্বামীজী শিৱ পুৰাণৰ ভিতৰত ৰুদ্ৰ সংহিতা পঢ়ি চাব 5ম 6ষ্ঠ 7ম 8ম আৰু 9ম অধ্যায়ত ইয়াত এই বিষ্ণুৰ মাতা পিতাৰ বিষয়ে আছে এতিয়া স্বামীজীৰ হাততে আছিলে সেইখন সেই সময়তে খুলিলে আৰু শিৱপুৰাণ পঢ়িলে দেখিলেও কিন্তু নামানিলে এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই 600 বছৰ আগতে কৈছিলে যে के 3 पुत्र अष्टंगी जाए हे ब्रह्मा विष्णु शिव नाम धराए माँ अष्टंगी पिता निरंजन ये जम दारुण वंशन अंजन যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা এই কাল সদা কালৰূপী ব্ৰহ্ম জ্যোতি নিৰঞ্জন বুলিও কয় আৰু দুৰ্গা তেওঁলোকৰ মাতৃ এয়া চাব শিৱপুৰাণত সংক্ষিপ্ত শিৱপুৰাণ খচিত মোটা টাইপ কেৱল হিন্দী গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ সম্পাদক কোন হয় এই সকলো বিৱৰণ এই কাৰণেই দিয়া হয় যে কাৰোবাৰ যাতে শংকা নাথাকে যে এয়া কোন শিৱপুৰাণ হয় ক'ৰ পৰা আহিছে সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ আৰু প্ৰকাশক এবং মুদ্ৰক হৈছে গীতা প্ৰেছ গোৰখপুৰ গোবিন্দ ভুৱন কাৰ্যালয় কলকাতাৰ সংস্থান এতিয়া চাব এয়া ৰুদ্ৰ সংহিতা অধ্যায় নম্বৰ 5 আমি তললৈ চাম পৃষ্ঠা নম্বৰ 98 পৰা ইয়াৰ পৰা চাওক 5ম অধ্যায় নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি লোক পিতামহ ব্ৰহ্মাই তাত তেনেধৰণে ক'লে ইয়াত 6ষ্ঠ ইয়াৰ পৰা আৰম্ভ হৈ গ'ল 6ষ্ঠ পঢ়িম এতিয়া ব্ৰহ্মাই ক'লে যে ব্ৰহ্মণ ইয়া 99 পৃষ্ঠাত ব্ৰহ্মাই ক'লে ব্ৰহ্মণ নিজৰ পুত্ৰ নাৰদক কৈ আছে দেৱ শিৰোমণি তুমি সদায় সমস্ত জগতৰ উপকাৰতেই লাগি থাকা তুমি মানুহৰ মংগলৰ কাৰণে হিতৰ কাৰণে খুব ভাল কথাই সুধিছা নাৰদে সুধিছিলে যে ইয়াৰ সৃষ্টি কেনেকৈ হ'ল গোটেই সংসাৰৰ তেতিয়া ব্ৰহ্মাজীয়ে কৈছিলে যে যি সময়ত গোটেই সমস্ত জগত নষ্ট হৈ গৈছিলে সৰ্বত্ৰ কেৱল অন্ধকাৰেই অন্ধকাৰ আছিলে না সূৰ্য দেখা পোৱা গৈছিলে না চন্দ্ৰ আন গ্ৰহ আৰু নক্ষত্ৰৰ কোনো ঠিকনা নাছিলে না দিন হৈছিলে না ৰাতি অগ্নি বায়ু একোৱেই নাছিলে ভূমি নাছিলে সেই সময়ত তৎসৎ ব্ৰহ্ম এই শ্ৰুতিত যি সৎ শুনা গৈছিলে কিয় মাত্ৰ সেয়াই আছিলে এতিয়া আগলৈ চাব 100 পৃষ্ঠা যি পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানতাৰে পূৰ্ণ উক্তিৰ দ্বাৰা এই ধৰণৰ বিকল্প কৰা যায় তেওঁ কিছু সময়ৰ পিছত দ্বিতীয় ইচ্ছা প্ৰকট কৰিলে তেওঁৰ ভিতৰত একৰ পৰা অনেক হোৱা সংকল্প উদিত হ'ল সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তি অৰ্থাৎ আকাৰৰ কল্পনা কৰিলে মূৰ্তি মানে আকাৰ যি সেই মূৰ্তিৰহিত পৰম ব্ৰহ্ম হয় তেওঁৰ মূৰ্তি অৰ্থাৎ তেওঁৰ সাকাৰ স্বৰূপ ভগৱান সদাশিৱ হয়
অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানসকলে তেওঁকে ঈশ্বৰ বুলি কয়। সেই সময়ত একাকী থাকি স্বইচ্ছা অনুসাৰে বিহাৰ কৰা সেই সদাশিৱই নিজৰ বিগ্ৰহেৰে স্বয়ঙেই এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ নিজৰ শৰীৰৰ অংগৰ পৰা কেতিয়াও পৃথক হোৱা নাছিল। সেই পৰশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধিতত্বৰ জননী তথা বিকাৰৰহিত বুলি কোৱা হৈছিলে। এয়া কালৰ শৰীৰৰ পৰা উলিয়াইছিলে পৰমাত্মাই ব্ৰহ্মাক কিছু জ্ঞান কৈছিলে। সেই জ্ঞানত শুনাখিনিয়েই তেওঁ এনেকৈ কৈ আছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। ইয়াকেই প্ৰকৃতি, সৰ্বেশ্বৰী, ত্ৰিদেৱ জননী, নিত্য আৰু মূল কাৰণ বুলিও কোৱা হয়। ত্ৰিদেৱ জননী ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মাতা। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছিলে। এয়া দুৰ্গা হয়, স্পষ্ট হ'ল। তেওঁকেই প্ৰকৃতি বুলিও কোৱা হয়, এয়াও মনত ৰাখিবা। এয়া আপোনাৰ গীতাত কাম আহিব, য'ত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ জন্ম মৃত্যু কোড ৱৰ্ডত লিখা হৈছে। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰী অংগৰ শোভা বঢ়ায়। এয়া দুৰ্গাৰ মহিমা। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। একাকিনী হোৱাৰ পিছতো তেওঁ মায়াৰ জৰিয়তে তেওঁ অনেক হৈ যায়। অৰ্থাৎ তেওঁ এই 3টা ৰূপ ধাৰণ কৰিছিলে, সাবিত্ৰী, লক্ষ্মী আৰু পাৰ্বতীৰ। আৰু এজন পুত্ৰৰ লগত তেওঁলোকৰ বিবাহ কৰাইছিলে, এইটো স্পষ্ট হ'ল। একাকিনী হোৱাৰ পিছতো তেওঁ মায়াৰ জৰিয়তে অনেক হৈ যায়। আৰু যিজন সদাশিৱ হয়, এই কালৰ বিষয়ে কৈ আছে। তেওঁ পৰম পুৰুষ ঈশ্বৰ শিৱ শম্ভু আৰু মহেশ্বৰ বুলি কোৱা হয়। ইয়াত চাব, এয়া 101 পৃষ্ঠালৈ আহিলো, সেই ৰুদ্ৰ সংহিতাৰ। তেওঁ এতিয়া নিজৰ গোটেই শৰীৰতেই ভস্ম লগাই ৰাখে। দুৰ্গাৰ বিষয়ে তথ্যটো সম্পূৰ্ণ দিয়া হ'ল। এতিয়া এই কালৰূপী ব্ৰহ্ম, জ্যোতি নিৰঞ্জন কালৰ মহিমায়া। তেওঁ নিজৰ গোটেই শৰীৰৰ অংগত ভস্ম লগাই ৰাখে। সেই কালৰূপী ব্ৰহ্মই, তেওঁ ব্ৰহ্ম কোৱা, কাল কোৱা, কালৰূপী ব্ৰহ্ম কোৱা, সদাশিৱ বুলি কোৱা। এই কাল কেতিয়াবা নিজৰ পুত্ৰ শিৱ ৰূপত আহি যায়, কেতিয়াবা ব্ৰহ্মাৰ ৰূপত, কেতিয়াবা বিষ্ণুদেৱৰ ৰূপত। সেই কালৰূপী ব্ৰহ্মই একে সময়তে শক্তিৰ লগত শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিলে। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কোৱা হয়। তেওঁ প্ৰিয়া আৰু প্ৰিয়তম ৰূপ শক্তি আৰু শিৱৰ যি পৰমানন্দ স্বৰূপ হয়, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। সেয়া প্ৰিয়া আৰু প্ৰিয়তম অৰ্থাৎ পতি পত্নী ৰূপত শক্তি আৰু শিৱ, দুৰ্গা আৰু এই কালৰূপী ব্ৰহ্ম। এইটো সিদ্ধ হ'ল যে এয়া দুৰ্গা আৰু কাল হয়। সেই পৰমানন্দ স্বৰূপ সেই মনোৰম ক্ষেত্ৰত যি নিত্য নিবাস কৰে। ইয়াত চাব, দেৱৰ্ষি ব্ৰহ্মাই কৈ আছে নিজৰ পুত্ৰ নাৰদক, এটা সময়ত সেই আনন্দ বনত ভ্ৰমণ কৰি থকা সময়ত শিৱা আৰু শিৱৰ মনত, দুৰ্গা আৰু কালৰ মনত এইটো ইচ্ছা জাগিল যে কোনো দ্বিতীয় পুৰুষৰ সৃষ্টি কৰিব লাগে, যাৰ ওপৰত এই সৃষ্টিৰ সঞ্চালনৰ মহান ভাৰ ৰাখি আমি দুয়ো কেৱল কাশীত থাকি নিজ ইচ্ছা অনুসৰি বিচৰণ কৰি নিৰ্বাণ ধাৰণ কৰিব পাৰোঁ। তেওঁলোকে ভাবিলে যে কোনো বালক উৎপন্ন কৰিম আৰু তেওঁৱে এই সকলোবোৰ চম্ভালিব। এনেকৈ নিশ্চিত কৰি শক্তি সহিতে সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁ ভাগৰ 10ম অংগত অমৃত সানি দিলে, অৰ্থাৎ স্বামী স্ত্ৰী ব্যৱহাৰ কৰিলে। আৰু তেতিয়া তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, অৰ্থাৎ এজন বালকৰ উৎপত্তি হ'ল। আৰু তেওঁৰ নাম কি ৰখা হ'ল? এয়া সেই শিৱ পুৰাণ 102 পৃষ্ঠাত। শিৱই ক'লে, এই কালে ক'লে, বৎস পুত্ৰ ব্যাপক হোৱাৰ বাবে তোমাৰ বিষ্ণুৰ নাম বিখ্যাত হ'ল। এতিয়া এইটো হ'ল 6ষ্ঠ অধ্যায়, ইয়াত সমাপ্ত। 7 নম্বৰ অধ্যায়ত কি কৈছে? ব্ৰহ্মাজীয়ে কৈছে যে দেৱৰ্ষি অৰ্থাৎ নাৰদজী, তাৰ পিছত কল্যাণকাৰী পৰমেশ্বৰ চাম সদাশিৱই পূৰ্বৱৎ প্ৰচেষ্টা কৰি যেনেকৈ বিষ্ণুক উৎপন্ন কৰিলে, মোকো নিজৰ বাওঁফালৰ পৰাই উৎপন্ন কৰিলে। এতিয়া পুণ্যাত্মাসকল, ইয়াত এই শিৱ পুৰাণৰ অনুবাদ কৰ্তাই ইয়াতেই খেলি মেলি কৰি দিলে যে শিৱজীৰ পৰা শিৱৰ উৎপত্তি কেনেকৈ লিখিলে, খেলি মেলি কৰি দিলে। এতিয়া কোৱাই হয় যে সঁচা কথা লুকাই থাকিব নোৱাৰে।
चोर चोरावे तू बड़ी गड्ढे पानी में वह गड्ढे वह ऊपर आवे तो सच्चाई छनी ना এয়া চাব 110 নম্বৰ পৃষ্ঠাত এতিয়া নৱম অধ্যায়ৰ লাষ্টত লিখা আছিল যে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰৰ এই তিনিও দেৱতাৰে গুণ আছে কিন্তু শিৱক গুণাতীত বুলি মনা হয় ব্ৰহ্মা বিষ্ণু আৰু শংকৰৰ ৰুদ্ৰ কোৱা বা শংকৰী কোৱা শিৱ কোৱা বা মহেশ্বৰ কোৱা এই তিনিও দেৱতাৰে গুণ আছে আৰু এই চতুৰ্থ এওঁলোকৰ পিতৃ তেওঁলোকতকৈ বেলেগ হৈ গ'ল চাৰিজন বেলেগ বেলেগ এটা সময়ত ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণু দুয়োৰে মাজত কাজিয়া লাগিল এতিয়া কাজিয়া এওঁলোকৰ কেনেকৈ হয় যেনেকৈ এজন সাধকে সাধনা কৰে মেডিটেশ্যন হঠযোগ কৰি সমাধিস্থ হৈছিলে আৰু কালে এওঁলোকক ভ্ৰমিত কৰিবৰ কাৰণে কাৰোবাকতো বিষ্ণু ৰূপত দৰ্শন দিছিলে তেতিয়া ঋষি মহৰ্ষিসকলে ভাবিছিলে যে এই বিষ্ণুদেৱ দেৱতা হয় পূৰ্ণ পৰমাত্মা হয় আৰু তেওঁলোকে আহি পুল বান্ধি দিয়ে যে আপুনি সমৰ্থ হয় আপুনি সৰ্বশক্তিমান হয় সমাধিস্থ অৱস্থাত আপোনাৰ দৰ্শন হ'ল আপুনি পৰমাত্মা হয় আপুনি নিজকে লুকুৱাই ৰাখিছে এই কথাতে বিষ্ণুদেৱ ফুলি গৰ্বিত হৈ যায় আৰু নিজেই মানি লয় যে মই ভগৱান হওঁ এজনে দুজনে 10 জনে 20 জনে এনেকুৱাই কৈছে আকৌ কোনো এজনক এনেকৈ সমাধিস্থ হৈ থাকোঁতে ব্ৰহ্মাৰ ৰূপত দৰ্শন দিয়ে আৰু তেওঁলোকে যি সিদ্ধি বিচাৰে তেওঁলোকক দি অন্তৰ্ধান হৈ যায় সমাধি দশাতে তেন্তে তেওঁ কি কয় যে হে ভগৱান এয়া ব্ৰহ্মাজীক কয় যে আপুনি নিজেই পূৰ্ণ পৰমাত্মা হয় আপুনি সমৰ্থ হয় আমি সমাধি দশাত আপোনাৰ দৰ্শন পাইছো আৰু আপুনি সমৰ্থ হয় নিজেই নিজকে লুকুৱাই ৰাখিছে আপুনি সৃষ্টিৰ ৰচনাকৰ্তা আকৌ কাৰোবাক শিৱৰ ৰূপত দিয়ে আৰু তেওঁলোকে ভাবে যে শিৱই সৃষ্টিৰ ৰচনাকৰ্তা তেওঁ লুকুৱাই ৰাখিছে নিজকে গতিকে এই আধাৰতেই ব্ৰহ্মাদেৱে এইটো ভাবি ল'লে যে ময়েই সৃষ্টিকৰ্তা সকলো মোৰ পৰাই উৎপন্ন হৈছে আৰু বিষ্ণুজীয়ে এইটো ভাবি ল'লে যে মই সকলোৰে মালিক এদিন ব্ৰহ্মাজী আহিলে বিষ্ণুজীৰ ওচৰলৈ ব্ৰহ্মাদেৱক দেখি বিষ্ণুদেৱ নুঠিলে এই বুলি ভাবি যে মই এওঁতকৈ ডাঙৰ হয় আৰু মই এওঁৰ উৎপত্তি কৰিছোঁ যেনেকৈ আন ঋষি মহৰ্ষিৰ পৰা তেওঁ শুনিছিলে সিফালে ব্ৰহ্মাদেৱে ভাবিলে যে মই এওঁৰ দেউতা হয় মই এওঁৰ জনক হয় আৰু এওঁ মোক সমাদৰেই কৰা নাই ব্ৰহ্মাদেৱে ক'বলৈ ধৰিলে যে পুত্ৰ উঠা চোৱা মই তোমাৰ দেউতা আহিছোঁ এতিয়া বিষ্ণুদেৱে ক'লে যে মই তোমাৰ দেউতা হয় তোমাৰ জন্ম মোৰ নাভি কমলৰ পৰা হৈছে এই কথাতে দুয়োৰে মাজত কাজিয়া লাগি গ'ল এতিয়া এই কাজিয়াৰ সমাপ্তি কৰিবলৈ এই কালে সদাশিৱই মাজত এটা পিলাৰ থিয় কৰি দিলে আৰু ইয়াকে শিৱলিংগ বুলি কয় সেই বগা এটা পিলাৰ থিয় কৰাই দিলে আৰু তেওঁলোকে কাজিয়া এৰি এই পিলাৰৰ শেষটো বিচাৰিব ধৰিলে ইয়াৰ এণ্ডক কোৱাৰ ভাৱে এইটোৱেই যে এওঁ আকৌ শিৱৰ ৰূপত প্ৰকট হৈ গ'ল আৰু আকৌ তেওঁ কি বুজালে যেতিয়া ব্ৰহ্মা বিষ্ণুৱে মহেশ্বৰক প্ৰশ্ন কৰিলে তেতিয়া কালে এওঁলোকক মিছা কয় যে এইটো মোৰ সাকাৰ ৰূপ হয় এই পিলাৰ আৰু মই নিৰাকাৰ ৰূপ হওঁ এতিয়া তোমালোকৰ সন্মুখত সাকাৰ ৰূপ লৈ আহিছোঁ মই ভগৱান হয় তোমালোকে নিজকে ভগৱান বুলি নাভাবিবা এতিয়া চোৱা বিদ্বেশ্বৰ সংহিতা এয়া সেইখনেই শিৱপুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত আৰু এয়া চোৱা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাজত কাজিয়া লাগিছিল আৰু মাজত এইটো স্তম্ভ থিয় কৰালে আৰু ইয়াক শিৱলিংগ বুলি কোৱা হয় আৰু এতিয়া আপোনালোকক 25 নম্বৰ পৃষ্ঠাত দেখুৱাই আছো ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে প্ৰভু সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি কি হয় এইটো আমাক দুয়োজনকে কওক শিৱই ক'লে এয়া কালে কৈছে যে মোৰ কৰ্মক বুজাটো অত্যন্ত কঠিন তথাপিও মই কৃপাপূৰ্বক তোমালোকক তাৰ বিষয়ে কৈ আছো এতিয়া ইয়াত চাব সংক্ষিপ্ত শিৱপুৰাণ তললৈ আহোঁ এতিয়া এই কালে শিৱৰ ওপৰত প্ৰকট হৈ কি কৈছে পুত্ৰসকল তোমালোক দুয়োৱে তপস্যা কৰি প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য প্ৰাপ্ত কৰিলা এয়া তোমালোকৰ বহুত প্ৰিয় এতিয়া চাব এয়া দুজনটো এয়াই হৈ গ'ল ব্ৰহ্মা আৰু বিষ্ণু আকৌ কি কয় এনেধৰণৰেই মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে নে হ'ব লাগিছিলে নে লিখা আছে 2টা অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে এতিয়া দুজনটো ব্ৰহ্মা আৰু বিষ্ণু হৈ গ'ল আৰু দুজন এই ৰুদ্ৰ আৰু মহেশ্বৰ হৈ গ'ল আৰু কোৱাজন পঞ্চম এতিয়া প্ৰমাণ হৈ গ'ল যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশ্বৰ এই কালৰেই পুত্ৰ হয়
এওঁ নিজৰ পুত্ৰ এই শিৱকেই এই 11 ৰুদ্ৰৰ মুখিয়াল বনালে। সেইকাৰণে এই ৰুদ্ৰ ৰূপো ধাৰণ কৰে। এনেতো এই লীলা কালৰেই হয়। এতিয়া ইয়াত এই ৰুদ্ৰ আৰু মহেশৰ সৈতে 4জন শুনি আপুনি ভ্ৰমিত নহ'ব। আমি এইটো চাব লাগিব যে এই ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এওঁলোক বেলেগ হয়। এওঁলোকৰ পিতা যিজনে এইবোৰ কৈ আছে, যাৰ পৰা তেওঁলোকৰ জন্ম হৈছে, আমি 4জন সিদ্ধ কৰিবলৈ আছিলে বেলেগ বেলেগকৈ। এতিয়া ব্ৰহ্মা, বিষ্ণু আৰু মহেশ, ৰুদ্ৰও তেওঁলোকেই বনাই ৰাখিছে বেলেগকৈ মুখিয়াল কৰি। তেওঁ বেলেগ হয়। গতিকে এই ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এওঁলোক কালৰ পুত্ৰ হয়। এওঁলোকৰ জন্ম সিদ্ধি কৰিবলৈ আছিলে আৰু দুৰ্গা এওঁলোকৰ মাতৃ। এতিয়া পুণ্যাত্মাসকল, এতিয়া যিজন বিবেকানন্দ, যিজন মহৰ্ষি ৰামানন্দজীৰ শিষ্য আছিলে, তেওঁ নিজ চকুৰে দেখিলে যে ঠিকেই লিখিছে, কিন্তু অভিমান বশত নামানিলে আৰু ক'ব ধৰিলে, তুমি কি জানা? পুৰাণৰ বিষয়ে কি জানা? তুমি কোন হয়? ক'ৰ পৰা আহিছা তুমি? এই কম বয়সৰ বালক, তুমি কি জানা? পুৰাণত কি লিখা আছে? এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? হাৰুণ তান্তি। আপুনি ক'ৰ পৰা আহিছে? মই বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 এপ্ৰিল মাহৰ 20 তাৰিখত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰি আছিলোঁ দেৱী দেৱতাৰ পূজা, যোনটো আমাৰ সমাজত পৰম্পৰা হিচাপত কৰে। দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা, লক্ষী পূজা। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰি আছিল? এইটো পৰম্পৰা হিচাপতে কৰি আছিলোঁ। আপোনাৰ পৰম্পৰাগত সেই ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সেইটো পৰম্পৰা হিচাপত কৰি বহুত লাভ পোৱা নাছিলোঁ আৰু বহুত দুখিত হৈ আছিলোঁ। কেতিয়াও মোৰ শান্তি নাছিলে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? যেতিয়া মই নাম দাম লোৱাৰ আগতে মই লাভ পাইছোঁ। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজত অহাৰ আগতে লাভ পাইছোঁ। আপুনি যিহেতু ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেও আপুনি লাভ পাইছে, সেই লাভ আপুনি কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ বুজাই কওক। হয়, মই লাভ পাইছোঁ। যেতিয়া মোৰ ইলেক্ট্ৰিক বিল আহিছিলে 12,820 টকা, তেতিয়া মোৰ বন্ধু এজনো মোৰ লগত আছিলে আৰু মোৰ তাত পইচা পাতি একেবাৰে নাছিলে। মই বহুত দুখিত ইলেক্ট্ৰিক বিল দিব নপৰাৰ কাৰণে। তাৰপাছত বাৰে বাৰে মানুহ অহাৰ কাৰণে ঘৰতো অশান্তি পালে। তেতিয়া মোক ক'লে ইলেক্ট্ৰিক বিলটো য'ৰ পৰা আনি পেলাই দি দিয়ক বুলি। তেতিয়া মোৰ তাত পইচা নাছিলে, মই কৰোঁ কি? তেতিয়া সিহঁতৰ লগত সিহঁতি মোক ক'লে, মোৰ বন্ধু আছিলে লগতে, বন্ধুৱে ক'লে ব'ল তাতে একবাৰ গৈ পেলাই চেক কৰোঁ। তেতিয়া আমি 12-13জন আছিলোঁ তেনেকুৱা লাইনমেনকেইটা দায়িত্ব দিছিলে সিহঁতক। সিহঁতৰ লগত মই গ'লোঁ, চেক কৰিলোঁ। 12,820 টকা আছিলে মোৰ। তেতিয়া আকৌ 2 নম্বৰ দিনাখনো সিহঁতি আকৌ মোক মাতিলে, আকৌ লৈ গ'ল অফিচত। তাতেও চেক কৰিলে 12,820 টকাই আছিলে। তেতিয়া 3 নম্বৰ দিনাখন মোৰ বন্ধু ক'লে যে ব'ল আৰু একবাৰ যাওঁ, চেক লিষ্টটো ওলাম। আকৌ এবাৰ ক'লে। তেতিয়া আমি সেই 12-13জনেই আছিলোঁ। তেতিয়া ওলাওঁতে তাতে মোৰটো চাইছোঁ 380 টকা আছিল। তেতিয়া মোৰ বন্ধুৱে মোক ক'লে তোৰতো 12,820 টকা আছিলে, কেনেকুৱাকৈ 380 টকা আছে? তেতিয়া মই কৈছোঁ এইটো পৰমাত্মাই বিলখন ভৰি দিছে বুলি ক'লোঁ। কোন পৰমাত্মাৰ কথা কৈছে আপুনি? মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ গুৰু ৰূপত স্বয়ং পৰমাত্মাই হয়, আমি পৰমাত্মা মানুহ। আৰু যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে, প্ৰত্যক্ষ কৰি আছে, তেওঁলোকে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে আপুনি তেখেতৰ পৰা ইমানখিনি লাভ পাইছে? আমাৰ বাগানত এটা ভগত আছিলে, গুৰুদেৱৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক দিছিলে। এইটো হ'ল 2014 চনত।
যেতিয়া মোক জ্ঞান গংগা পুস্তক দিছে তেতিয়া মই জ্ঞান গংগাখন পুস্তকখন পঢ়িলোঁ। তেতিয়া সি কৈছে কোন পৰমাত্মা এজনেই। তেতিয়া সি কৈছে মই কৈছোঁ তাক বিৰোধ কৰিছোঁ মই। যেতিয়া গুৰুদেৱৰ কথাও কৈছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুকূলত ভক্তি দি আছে বুলি কৈছে। আৰু তাৰ শাস্ত্ৰ অনুকূলত ভক্তি কৰিলে মানে কোনো দুখ কষ্ট নহয় বুলি কৈছে। আৰু জনম মানে ডাইৰেক্ট মানে মোক্ষ আছে বুলি কৈ আছে। তেতিয়া মই কৈছোঁ মোক্ষ দিব পাৰিব জানো? হঁ পাৰিব বুলি কৈছে। তেতিয়া কৈছে শাস্ত্ৰ অনুকূলতে ভক্তি দি আছে। ভাবিলোঁ যে হয় চাওঁ কিতাপখন পঢ়ি চাওঁ, পুস্তকখন পঢ়ি চাওঁ, পঢ়ি থকাটো কি আছে। ভাবিলোঁ মই জ্ঞান গংগা পুস্তকখন লৈ ল'লোঁ। তাক ক'লোঁ মূল্যটো কিবা দিব লাগে নে? সি কৈছে 20 টকা এটা দিলে হ'ব বুলি কৈছে। তেতিয়া এনে চাইছোঁ এইটোতো 20 টকা, এইটোতো মাৰ্কেটত যেনিবা 120 টকামান ল'ব পুস্তকখন, যে 20 টকা যে দি আছে কেলে? তেতিয়া ভগত আত্মাটো কৈছে যে এইটো আমাৰ সেৱা হয় বুলি কৈছে। পৰমাত্মাৰ জ্ঞানটো আমি প্ৰচাৰ কৰি আছোঁ বুলি ক'লে। ঠিকে আছে ময়ো পঢ়ি চাওঁ। ময়ো দেৱী দেৱতাৰ পূজা বহুত কৰি আছিলোঁ। দুৰ্গা মাক মই সৰ্বশ্ৰেষ্ঠ বুলি মানি আছিলোঁ, মাতা দুৰ্গাক। তেতিয়া চাওঁ এই কিবা পঢ়ি চাওঁ বুলি ক'লোঁ। যেতিয়া মই পঢ়িলোঁ তেতিয়া মোৰ তাত বাইবেলো আছিলে, বাইবেলো মিলালোঁ। তেতিয়া এজনৰ মানে মোৰ ভাল চিনাকি এটা আছিলে মানে লাইনত, সি তাত শ্ৰীমদ ভাগৱত গীতাও আছিলে। তেতিয়া শ্ৰীমদ ভাগৱত গীতাও মানে তাৰ লগত মিলালোঁ, মিলিলে। তেতিয়া চালোঁ যে হয় এইটো পূৰ্ণ পৰমাত্মাই হয় আৰু গুৰু ৰূপত স্বয়ং কবিৰ চাহেবে আহিছে। তেতিয়া যোনজন ভগতজী মোক দিছিলে পুস্তকখন, সেই ভগতজীক মই আকৌ সুধিলোঁ যে এই কিবা সৎসংটো মানে টিভিত দিয়ে জানো? তেতিয়া সি কৈছে সাধনা চেনেলত দিয়ে, সন্ধিয়া 7:30টা। তেতিয়া ঠিকে আছে বুলি ক'লোঁ। আৰু তেতিয়া সি আহি পেলাই চেনেলটোও লগাই দিলে। সৎসংটোত যেতিয়া মই চাইছোঁ একটা শাস্ত্ৰ খুলি পেলাই আঙুলি দেখুৱাই কৈ আছে যে এইটো আপোনালোকৰ কিতাপ হয়, এই দাস পঢ়াই আছে, আপোনালোকে নিজে চাওক। তেতিয়া মই গম পালোঁ যে যিমানো ধৰ্মগুৰু ইয়াত আছে চব নকলি হয়, এইটোৱে অৰিজিনেল পূৰ্ণ পৰমাত্মা হয় আৰু গুৰু ৰূপত স্বয়ং পৰমাত্মা আহিছে বুলি মই গম পালোঁ। আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে আৰু অন্য কিবা কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। বহুত লাভ পাইছোঁ। যেতিয়া মই টমটমত গৈ আছিলোঁ, মই নাম দীক্ষা লৈছিলোঁহে সেইটো সময়ত। মাত্ৰ মোৰ প্ৰথম নাম 2 মাহমান হৈছিলে মোৰ। আৰু মই কিবা গহপুৰ টাউনত গৈ আছিলোঁ, আচানক মানে টমটমটো পাল্টি খাই গ'ল। তাৰপাছত মোৰ তাত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল ভৰি। তেতিয়া সেই কিবা টমটম মানুহজনটো মোক তাৰ পৰা টমটমত উঠালে। মই উঠিব পৰা নাছিলোঁ, সি মোক উঠালে। উঠাৰ পাছত মোক লৈ গ'ল। মই বিশাল মাৰ্কেটে গৈ আছিলোঁ কিবা ছোৱালীৰ কাপোৰ চাপোৰ আনিবলৈ। তেতিয়া মোক লগে লগে টমটম চিভিলত লৈ গ'ল। যেতিয়া দেখুৱালে ডক্টৰক, তো ডক্টৰে পটি চটি কৰি পেলাই মোক মানে পঠাই দিলে সৰু মৰু এক্সিডেণ্ট বুলি। তেতিয়া মোক ঘৰত লৈ গ'ল মানুহজনটো। তেতিয়া তাতে মাইকী মানুহটো মোক ক'লে যে নহয় এইটো এটা সৰু মৰু এক্সিডেণ্ট নহয়, ব্লাডটোতো গৈ আছে। তেতিয়া মোক লগে লগে তাৰ পৰা যোন মানুহজন এক্সিডেণ্ট কৰিছিলে তেখেতক লগে লগে মাতি পেলাই ক'লে যে এইটো সৰু মৰু এক্সিডেণ্ট নহয়। আকৌ মোক চিভিলত লৈ গ'ল তাৰ পৰা। তেতিয়া আমাৰ যোনটো বাগান মেডিকেল আছে তাত মোক একচেপ্ট নকৰিলে। একচেপ্ট নকৰাৰ কাৰণে মোক লগে লগে আৰু চিভিলত লৈ গ'ল। চিভিলত লোৱাৰ ডক্টৰটো বেলেগ আছিলে। ডক্টৰটো চাই পেলাই লগে লগে মোক জেকেট পঠাই দিলে বিশ্বনাথ চাৰিআলি। তাত মই যেনেকুৱা গ'লোঁ বিশ্বনাথ চাৰিআলি, তেতিয়া তাত মোৰ ট্ৰিটমেণ্ট কৰিলে ৰাতি। তেতিয়া লগতে ভগত আত্মাও গৈছিলে। তেতিয়া সিহঁতি ৰাতি গুচি আহিলে, মই তাত থাকি গ'লোঁ। 3 দিনমান তাত হৈ আছিলে মোৰ। তেতিয়া মোক মানে ভৰিটো পূৰা বেণ্ডেজ কৰি দিলে কমপ্লিট ফুলকৈ। তাৰপাছত 3 দিনৰ পাছত খুলিছে মোৰ তাতে। তেতিয়া জেকেট মেডিকেলতে মোৰ ভৰিটো গেলি গৈছিলে। গেলি যোৱা তাত ট্ৰিটমেণ্ট অলপ কৰিলোঁ, তাত ট্ৰিটমেণ্টটো হ'ল। তাৰ পৰা মোক ছুটি দি দিলে। তেতিয়া মই ঘৰত আহিলোঁ। তেতিয়া আকৌ মোক চেকআপত মাতিলে তাতে। 1 সপ্তাহমান তেনেকুৱা দৌৰালে ভৰিটো মোৰ গেলি গ'ল। তেতিয়া বাগান মেডিকেলত ৰাখিলে। যেতিয়া মই বেলেগ ডক্টৰ ধৰিলোঁ, ডক্টৰটো ভৰিটো চাই পেলাই ক'লে যে ভৰিটো গেলি গ'ল, এইটো কাটিব লাগে বুলি ক'লে। তেতিয়া মাইকী মানুহটোক ক'লে, মোকতো ডাইৰেক্ট কোৱা নাই ডক্টৰে। তেতিয়া মাইকী মানুহটো কান্দিছে পূৰা যে এইটোতো হ'ব নোৱাৰে বুলি কৈছে। তেতিয়া মোক সুধিছে
যে ডক্টৰটো এনেকুৱা কৈ আছে তেতিয়া ক'লৈছোঁ মইতো নাম দীক্ষা লৈছোঁ আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে কৈছে নিজে যে যোনে শাস্ত্ৰ অনুকূলত ভক্তি কৰি আছে মই কেঞ্চাৰ কি কেঞ্চাৰৰ বাপৰ বাপো ঠিক কৰিম বুলি কৈছে আৰু এক্সিডেণ্টনো কি বুলি কৈছে তেতিয়া মই সেইটোৱে মানে মাইকী মানুহক ক'লোঁ বেটা ভক্তি কৰিব কৈছে তেতিয়া মই তাৰ আকৌ আৰু এটা ডক্টৰ তাত ল'লে তাতে তেনেকুৱা বুলি ক'লে যে ভৰিটো কাটিব লাগে বুলি ক'লে তেতিয়া যোনটো মই বাগান মেডিকেলত আছিলোঁ ডক্টৰে যেতিয়া আহিছিলে মোক চাবলৈ ভৰিখন চালে তেতিয়া কৈছে যে এইটোতো একচুৱেলি ভৰি কাটিব লাগে কেঞ্চাৰ হৈ যাব বুলি ক'লে তেতিয়া তাত মোক কান্দি মই মানে পৰমাত্মাক গুহাৰিলোঁ মোৰ গুৰুদেৱক মই পৰমাত্মা বুলি ভাবোঁ তেতিয়া যেতিয়া প্ৰাৰ্থনাটা লগা হ'ল গুৰুদেৱৰ তাৰ পৰা আদেশ আহিছে বেটা ভক্তি কৰ একো নহ'ব মই আছোঁ বুলি ক'লে তেতিয়া মোৰ ভৰিটো ভাল হৈ গ'ল এইটো ছাৰ আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি দুৰ্ঘটনাত ভৰিখন কষ্ট পাইছিলে ডক্টৰে কৈছিল যে আপোনাৰ ভৰিখন কাটিব লগা হ'ব আৰু কাটিবৰ কাৰণে নিৰ্দেশ দিছিলে তেনে ক্ষেত্ৰত এইটো কেনেকৈ সম্ভৱ ছাৰ কি ভক্তি বিধি দিয়ে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যাৰ দ্বাৰা নেকি আপোনাৰ এই কাটিব লগা ভৰিখন সুস্থ হৈ পৰিল গুৰুদেৱত যেতিয়া নাম দীক্ষা লৈছোঁ মই যোনটো নামটো দিছে সেইটো নাম ইমান পাৱাৰফুল নাম শাস্ত্ৰ অনুকূলত দিছে আৰু সেইটো নামত যদি সুমৰণ কৰিলে মই মাত্ৰ 4 মাহ সুমৰণ কৰিছোঁ জগতগুৰু সন্ত ৰামপালজী মহাৰাজ যোনটো নামটো দিছে সেইটো নামত ইমান শক্তি আছে জপ কৰিলে যিমানো ডাঙৰ বেমাৰ হওক খতম হৈ যাব আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যিহেতু আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বিভিন্ন গুৰু আছে সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ পাৰ্থক্য এইটো আছে সন্ত ৰামপালজী মহাৰাজ যোনটো ভক্তি কৈ আছে চব শাস্ত্ৰ অনুকূলত আৰু যিমানো ধৰ্মগুৰু আছে কোনো শাস্ত্ৰত কোনো প্ৰমাণ নাই ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও আপুনি জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰিও মানে নাম দীক্ষা নোলোৱাৰ আগতে উপকৃত হৈছে এই ক্ষেত্ৰত ছাৰ আপুনি যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে একচুৱেলি মই বাৰ্তা দিব নোৱাৰোঁ মই চিৰিফ হাত জোৰি প্ৰাৰ্থনা কৰিব পাৰিম যাতে মই যেনেকুৱা আগত পৰম্পৰা হিচাপত দুৰ্গা পূজা কালী পূজা লক্ষী পূজা গণেশ পূজা যিমান পূজা আছিলে মই কৰি আছিলোঁ মই লাভ পোৱা নাছিলোঁ তেনেকৈ যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহিলোঁ তেতিয়া মই লাভ পালোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক জীৱনৰ সুসম্পদ পঢ়ি পেলাই জ্ঞানটো মিলক আৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহি পেলাই নাম দীক্ষা লওক যাতে মোৰ নিচিনা আপোনালোকেও লাভ পাব ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালিতো একেবাৰে সহজ আৰু মানুহবিলাক যিমানো আছে শিক্ষিত সমাজ হয় চবৰ হাতত মোবাইল থাকে বিভিন্ন ধৰণৰ প্লেটফৰ্মত গৈ মানে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰক তাৰ তলত সৎসং আহিব সৎসঙৰ তলত নাম্বাৰ থাকিব নাম্বাৰত গৈ পেলাই কল কৰি পেলাই বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528